নমস্কাৰ, সকলোৱে ভালে আছে? আশা কৰো সকলোৱে ভালে আছে বুলি। আজি মই নতুন ৰিজনিং ফাউণ্ডেশ্যন ক্লাছ আৰম্ভ কৰিব লৈছো। প্ৰথম আমি একেবাৰ ৰিজনিং কৰিম, ৰিজনিং ফাউণ্ডেশ্যন ক্লাছ হ'ব এইটো। আৰু আমি মাইনাছ লেভেলৰ পৰা আমি ৰিজনিংখিনি কৰি গৈ থাকিম। মাইনাছ লেভেলৰ পৰা আমি শিকিবলৈ চেষ্টা কৰিম, 0 লেভেলৰ পৰা নহয়, মাইনাছ লেভেলৰ পৰা শিকিম। গতিকে আমি ৰিজনিঙত আমি কি পঢ়িব লাগিব, আমাৰ চিলেবাছ কি আছে, সেইখিনি মই লিখি দিছোঁ বৰ্ডত। এইখিনি চিলেবাছ আমি এটা এটা কৰি সদায় আমি পঢ়িবলৈ চেষ্টা কৰিম। গতিকে সকলোৱে আমাৰ ক্লাছটো চাবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ। প্ৰথমে দিয়া আছে কি চোৱা, প্ৰথমে লিখিছে 1 নম্বৰ নাম্বাৰ সিৰিজ। 1 নম্বৰ আমি কি পঢ়িম, ৰিজনিঙত নাম্বাৰ সিৰিজ পঢ়িম। ঠিক আছে, একদম আৰামকে লাহে লাহে বুজি আমি এই প্ৰব্লেমখিনি আমি কৰিবলৈ চেষ্টা কৰিম। 1 নম্বৰ কি পঢ়িম, নাম্বাৰ সিরিজ। তার 2 নম্বর পড়িম কি লেটার সিরিজ। কি করি, হ্যাঁ 2 নম্বর পড়ি আমি লেটার সিরিজ, আরামকে বুঝিবলৈ চেষ্টা কৰিম। 3 নম্বৰ পড়িম কি এনালজি। 3 নম্বৰ পড়িম এনালজি। তারপর 4 নম্বৰ আহিল কি ক্লাসিফিকেশন পড়িম 4 নম্বৰ। আমি সদায় এইখিনি প্ৰেক্টিস কৰি গৈ থাকিম, সদায় কৰি গৈ থাকিম, লাহে লাহে একটা প্ৰব্লেম প্ৰেক্টিস কৰি গৈ থাকিম। আৰু সকলোৱে মোৰ চেনেলটো সাবস্ক্রাইব কৰিব, সদায় নতুন নতুন ভিডিও পাই থাকিব আপোনালোকে। এটা 5 নম্বৰ আমাৰ সিলেবাসত আছে ক্যালেন্ডার বিষয় আহে। আৰু মই যিমান পাৰিম ইংলিছত কৰিম, অসমীয়াত অনুবাদ কৰিবলৈ চেষ্টা কৰি দিম যিমান কোৱেশ্চন আছে। ক্যালেন্ডার। তাৰপিছত 6 নম্বৰ আছে কলক। 6 নম্বৰ কি আছে, কলক পঢ়িম, কলকৰ বিষয়ে কৰিম সিলেবাস। তাৰপিছত আহিলে কি কোডিং এন্ড ডিকোডিং। কোডিং ডিকোডিং কৰিম 7 নম্বৰ সিলেবাস, কোডিং ডিকোডিং। 8 নম্বৰ আছে কি এলফাবেট টেস্ট বুলি কয়, 8 নম্বৰ এলফাবেট। তাৰপিছত আছে 9 নম্বৰত আছে কি মিচিং। কি কৰিম, 9 নম্বৰত মিচিং কৰিম। ধুনীয়াকে আমি কনসেপ্ট ক্লিয়াৰ কৰিম, একটা কনসেপ্ট ক্লিয়াৰ কৰি গৈ থাকিম। আৰু 10 নম্বৰ আছে কি ৰেংকিং। 10 নম্বৰ কি আছে ৰেংকিং। 11 নম্বৰত আছে কি ইনইকুয়ালিটিজ আছে। 12 নম্বৰত আছে কি সেলেজিন আছে। তাৰপিছত 13 নম্বৰত আছে কি ম্যাথমেটিক্যাল। 14 নম্বৰ আছে সিটিং। 15 নম্বৰ আছে পাজল। 16 নম্বৰত আছে ডাইরেকশন পড়িম। 16 নম্বৰ কি পড়িম, ডাইরেকশন পড়িম। 17 নম্বৰত আছে কি ব্লাড রিলেশন। কি আছে ব্লাড রিলেশন। 18 নম্বৰত লিখিছো মই ডিসিশন মেকিং। 19 নম্বৰত পঢ়িম কি ভেনন ডায়াগ্রাম। আর 20 নম্বৰত আছে কি ডেটা সাব। 21 নম্বৰত আছে ডাইস। 21 নম্বৰ কি ডাইস। 22 নম্বৰ আছে কাউন্টিং অফ ফিগার্স। তারপর এইবিলাক হল ক্রিটিক্যাল রিজনিং। ক্রিটিক্যাল রিজনিং কি পড়িম, স্টেটমেন্ট এন্ড এনজাম্পশন পড়িম। তারপর স্টেটমেন্ট এন্ড কনক্লুজন। ST and course of action, statement ST and argument, আৰু causes and effect। এইকেইটা আমাৰ আছে সিলেবাস। এই সিলেবাস খিনি আমি ক্লিয়ার করে গৈ থাকিম, একটা করে শিকিম একেবারে মাইনাস লেভেলের পর। ঠিক আছে, আর এই সিলেবাসগুলো লিখিল ধুনিয়াকে, একটা মাইনাস লেভেলের পর ধুনিয়াকে লিখিল। যিমান পাৰে সোনকালে লিখা হল, সবে লিখিলা বুলি মই আশা কৰিছো। আমাৰ এইবোৰ সিলেবাস হয় রিজনিং ফাউন্ডেশন ক্লাস। রিজনিং ফাউন্ডেশন ক্লাস মেথস আমি ভালকে মেথসো ক্লাস কৰি আছো, রিজনিং ফাউন্ডেশন ক্লাস কৰি আছো। সকলোৱে যাতে আমাৰ ক্লাস ভালদৰে চাব বুলি আশা ৰাখিছো। আৰু চেনেলটো সাবস্ক্রাইব কৰিব, লাইক কৰিব, আৰু কমেন্ট কৰি জনাবা যদি ভাল লাগে মোৰ পঢ়া। ঠিক আছে, গতিকে আমি বেছি পলম নকৰাকে আমি এতিয়া নাম্বাৰ সিরিজ কেইটামান প্ৰব্লেম আনি কৰিম। নাম্বাৰ সিরিজ কোনোবা যদি লিখা নাই তুমি লিখি ল'ব পাৰা। এতিয়া প্ৰথম আমি কৰিম নাম্বাৰ সিরিজ। নাম্বাৰ সিরিজ ইংলিছত নাম্বাৰ সিরিজ কয়, অসমীয়াত সংখ্যা শৃঙ্খলা। অসমীয়াত কি বুলি কয়, সংখ্যা শৃঙ্খলা। একদম আরামকে বুঝি, একো টেনশন লব নালাগে। নাম্বাৰ সিরিজ কেনে মই দুটামান প্ৰব্লেম লিখিছো চোৱাচোন। প্ৰথমে আমি নাম্বাৰ সিরিজ জনাৰ আগত আমি কেইটামান কথা কৈ দিছো তোমালোকক।
আমি প্ৰাইম নাম্বাৰ কাক কয়, অড নাম্বাৰ কাক কয়, ইভেন নাম্বাৰ কাক কয়, যুগ্ম সংখ্যা কাক কয়, তাৰপিছত অযুগ্ম সংখ্যা কাক কয়, মৌলিক সংখ্যা কাক কয়, নেচাৰেল নাম্বাৰ প্ৰাকৃতিক সংখ্যা কাক কয়, এইবোৰ আমি জানিব লাগিব। এইখিনি গোটেইবিলাক জানিব লাগিব। আৰু বৰ্গখিনি জানিম, সংখ্যাৰ বৰ্গ আৰু কিউব আমি জানিব লাগিব। এইখিনি একদম পুৰা আমি বৰ্গখিনি 1 পৰা পুৰা 30 লৈকে আমি মনত থব লাগিব আৰু কিউবখিনি 1 পৰা 20 লৈকে আমি মনত থব লাগিব চেষ্টা কৰিম। এতিয়া যোনে জানে তেখেতৰ কাৰণে ৰিজনিং কৰিবলৈ উদ্যোগ হয়। এতিয়া চাচোন এই সংখ্যাটো আমি দেখিলে গম পাম দেখি 2 4 6 8 ইয়াত কি হ'ব? 2 পাছত কি বহিছে 4 4 পাছত কি বহিছে 6 6 পৰা 8 ইয়াত কি বহিব 10 কেনে বহিব আচ্ছা 2 2 4 6 8 এইবিলাক কি সংখ্যা হয়? 2 এটা যুগ্ম সংখ্যা হয়, 4 এটা যুগ্ম সংখ্যা, 6 এটা যুগ্ম, 8 এটা যুগ্ম। তো 8 পাছত যুগ্ম সংখ্যা কি হ'ব 10 কি হ'ব 10। গতিকে আমি কি এইবোৰ কি সংখ্যা ইভেন নাম্বাৰ কি সংখ্যা ইভেন নাম্বাৰ। গতিকে ইয়াত কি হ'ব ৰিজনিং 10 এনেকৈ ৰিজনিং কৰে নাম্বাৰ সিরিজ সংখ্যাটো দেখিলে আমি গম পাব লাগে। ঠিক আছে একটা প্ৰব্লেম হ'ল। এতিয়া চাচোন ইয়াত কি হ'ব? ইয়াত দি আছে 18, ইয়াত দি আছে 19, ইয়াত দি আছে 22, ইয়াত দি আছে 27। ইয়াত কি হ'ব কি বহিব মন কৰ। এইটো চোৱা 18 পৰা কিমান প্লাস হৈছে? এই যে 18 19 22 27 এইটো যুগ্ম ক'ব নোৱাৰি অযুগ্ম হয় নাই? ইয়াৰ পৰা কি প্লাস হৈছে চোৱা ইয়াৰ পৰা এইটো চোৱা 18 পৰা কিমান প্লাস 1 প্লাসৰ কি হ'ল 19 হৈছে না হে 19 পৰা ইয়াত কিমান প্লাস হৈছে হে 19 20 21 22 কিমান প্লাস হ'ল 3 প্লাস হ'ল নাই? তাৰপিছত এতিয়া 22 লগত কি যোগ কৰিলে 27 পাইছে 5 কি পাইছে 5 যোগ কৰি পাইছে। চা এটা স্টেপ চা 18 লগত 1 যোগ কৰিলে তো 19 পাইছে, 19 লগত 3 যোগ কৰিলে তো 22 পাইছে, 22 লগত 5 যোগ কৰিলে তো 27 পাইছে। এইপিনে চোৱা 1 3 5 এইবোৰ কি সংখ্যা হয় অযুগ্ম সংখ্যা হয়। 1 3 5 কি সংখ্যা হয় অযুগ্ম হয়। 1 এটা অযুগ্ম সংখ্যা হয় না অড নাম্বার ইংলিশত কি বুলি কয় অড নাম্বার। 3 এটা অযুগ্ম সংখ্যা 5 এটা অযুগ্ম সংখ্যা। তাহলে 5 এর পাছত অযুগ্ম সংখ্যাটো কি হ'ব 5 এর পাছত 1 এর পাছত অযুগ্ম সংখ্যা 3 3 এর পাছত অযুগ্ম সংখ্যা 5 5 এর পাছত অযুগ্ম সংখ্যা কি হ'ব 6 হ'ব না 7 হ'ব 7 হ'ব কি হ'ব 7 এটা অযুগ্ম সংখ্যা হয় না। তো ইয়াৰ পৰা কি যোগ কৰিব লাগিব 7 প্লাস 7 যোগ কৰিব লাগিব। বুজি পালি না? চা 1 এটা অযুগ্ম সংখ্যা 3 এটা অযুগ্ম সংখ্যা 5 এটা অযুগ্ম সংখ্যা 5 এর পাছত অযুগ্ম সংখ্যা কি আহিল 7 আহিলে। গতিকে 27 আৰু 7 যোগ কৰিলে কিমান পাম 7 7 14 কিমান হ'ল 14 হ'ল নাই 7 14 প্লাস 4 কিমান থাকিল 2 2 একে 3 কিমান হ'ল আনসার 34 কিমান হ'ল 34 এনেকৈ উলিয়াই ৰিজনিং। বুজি পালি ৰিজনিং। আৰু এটা চোৱাচোন এই সংখ্যাটো চোৱা এইটো প্ৰব্লেম চোৱা 31 35 41 49 এইটো কেনেকুৱা আছে চা কি কি দিব আছে চা ডিফাৰেন্স চা প্ৰথমে এইটো বুজি পালি নাই দুটো প্ৰব্লেম এই নাম্বাৰ সিরিজ বুলি কি বুলি কয় নাম্বাৰ যোনে অযুগ্ম সংখ্যা যুগ্ম সংখ্যা চিনি পায় সিহঁতিয়ে এইবিলাক কৰিব পাৰিছে। যোনে অযুগ্ম সংখ্যা হয় নাই চিনি পাইছে এইখিনি কেতিয়া কৰিব পাৰিব নহলে নোৱাৰিবি কৰিবলৈ। এইটো কচোন ইয়াত আছে 31 35 41 49 তাৰ পাছত কি সংখ্যা বহিব ইয়াত প্ৰশ্নবোধক দিছে আমাক একদম আৰামকে বুজ কি সংখ্যা বহিব চোৱা 31 ৰ পৰা কিমান বেছি হৈছে 31 ৰ পৰা কিমান প্লাস হৈ পিনে 35 হৈছে 31 ৰ পৰা কিমান 4 প্লাস 4 31 ৰ লগত 4 যোগ কৰিলে কিমান পাইছে 35 এটা 35 ৰ পাছত আমি কিমান যোগ কৰিলে 41 পাইছে হা 6 যোগ কৰিলে কিমান হ'ল 41 হৈছে। ঠিক আছে আৰু 41 ৰ পাছত কিমান যোগ কৰিলে 49 পাইছে 8 কিমান যোগ কৰিলে 8 তেনে ইয়াৰ পৰা আমি কিমান যোগ কৰিম যদি এইটো নম্বৰ পাম চোৱা 4 6 8 কি পালো 4 4 কি পালো 4 4 6 8 এইবোৰ কি সংখ্যা হয়
যুগ্মই হয় 4 6 8 ইয়াৰ পাছত কি এড হ'ব 10 এড হ'ব কি হ'ব 10 এইটো 4 যুগ্মই নে আৰু 6 যুগ্মই নে 6 ৰ পৰা 4 5 টো অযুগ্ম হয় 6 8 তাৰপিছত কি হ'ব 10 আহিব কি হ'ব 10 এর যুগ্ম সংখ্যা নে প্লাস 10 তেনে 49 আৰু 10 যোগ কৰিলে কিমান পাম এইটো কি 9 আৰু 0 যোগ কৰিলে 9 হয় নে 4 1 5 এইটো হবে आंसर এনেকুৱা আমি নাম্বাৰ সিৰিজৰ প্ৰবলেম কি ওলাব পাৰিব এইকেইটা প্ৰবলেম আছে লিখি লওক কেনে কৰিব লাগিব এতিয়া আমি শিকিব লাগিব যুগ্ম অযুগ্মৰ কথা শিকিব লাগিব কিমান কি শিকিব লাগিব যুগ্ম আৰু অযুগ্মৰ কথা শিকিব থাকিব লাগিব ঠিক আছে একদম লাহে লাহে বুজি পাম বুজিবলৈ চেষ্টা কৰিম সদায় আমি ৰিভাইজ কৰিম প্ৰেক্টিস কৰিম নিজে নিজে আমাৰ সব আহি যাব ৰিজনিং আহি যাব মেথছ আহি যাব সব আহি যাব একো টেনশন ল'ব নালাগে একদম লাহে লাহে কৰিব চেষ্টা কৰিম এইখিনি লিখি লোৱা এতিয়া এই প্ৰবলেমটো চাওঁ 98 96 92 86 কেনেকুৱা আহিলে তাৰ পাছত কি হৈছে 98 ৰ পৰা 96 দিছে 96 ৰ পৰা 92 দিছে আৰু 86 ৰ পৰা কি বহিব আমাক এইটো প্ৰশ্ন দিছে কি বহাব লাগিব চাচোন 98 ৰ পৰা ডিফাৰেন্স হোৱা ইয়াৰ পাৰ্থক্য চোৱা 98 আৰু 96 ৰ মাজৰ পাৰ্থক্য চোৱা 98 আৰু 96 ৰ মাজৰ ইয়াৰ পাৰ্থক্য চোৱাচোন চাচোন 98 ৰ পৰা কিমান মাইনাস হৈছে 2 98 ৰ পৰা 2 মাইনাস হোৱাৰ পাছত কি পাইছো 96 পাইছো কি পাইছো 96 এই দুটা সংখ্যাৰ মাজত আমি পাৰ্থক্য চাব লাগিব ডিফাৰেন্স চাব লাগিব তারপর 96 ৰ পৰা 96 ৰ পৰা কিমান মাইনাস হৈছে বা কিমান প্লাস হৈছে 4 96 ৰ পৰা -4 হৈছে তেতিয়া কিমান পাইছে 92 পাইছে কিমান পাইছে 92 তাৰ পৰা 92 ৰ পৰা কিমান মাইনাস কৰিলে 96 হৈছে 86 হৈছে কোৱাচোন কিমান মাইনাস কৰিছে 86 হৈছে এই পাৰ্থক্য চাব লাগিব এনেকৈ লিখি দিব খেলি মেলি এনে 92 ৰ পৰা 86 আমি বিয়োগ কৰি চাব লাগে নে হ্যাঁ ইয়াতে 12 পাস হৈ গলে 6 ইয়াত 8 কিমান থাকে 6 থাকে কিমান 92 ৰ পৰা -6 হৈছে কিমান হৈছে -6 কিমান হৈছে -6 92 আৰু 86 ৰ মাজৰ পাৰ্থক্য কিমান আছে -6 মানে 92 ৰ পৰা -6 বিয়োগ কৰিলে তেনেহলে 86 পাইছে না তেনেহলে 86 ৰ পৰা আমি কি সংখ্যা বহাব লাগিব কি সংখ্যা বহাব লাগিব 86 ৰ পৰা কিমান মাইনাস কৰিব লাগে চাচোন প্ৰতিটো ক্ষেত্ৰত -2 -4 -6 ইয়াৰ পৰা -2 ইয়াত -4 -6 তেনে ইয়াৰ পৰা কি মাইনাস কৰিম -8 কেলে কৰিম এইবিলাক এটা যুগ্ম সংখ্যা 2 4 6 2 ৰ পাছৰ যুগ্ম কি 4 4 ৰ পাছৰ যুগ্ম 6 6 ৰ পাছৰ যুগ্মটো কি পাম 8 পাম সেইকাৰণে -8 কি কৰিব লাগিব বিয়োগ কৰিব লাগিব কি কৰিব লাগিব -8 বিয়োগ কৰিব লাগিব ইয়াৰ পৰা -8 বিয়োগ কৰিলে কিমান পাম 86 ৰ পৰা যদি 8 বিয়োগ কৰিম কিমান পাম ইয়াৰ পৰা ধাৰ কৰিলো 16 চান পেলে 8 ইয়াত কিমান থাকিল 7 78 কিমান পাম 78 পাম অপশন 78 বুজি পালি এনেকৈ নাম্বাৰ সিরিজৰ আমি মেথছ প্ৰবলেম খিনি চেষ্টা কৰিব লাগিব এইটো কৰি থাকিব লাগিব লাহে লাহে আমাৰ ষ্টেমিনা বাঢ়িব সকলো আমি অভ্যাস কৰি থাকিম লাহে লাহে ষ্টেমিনা আহি যাব একো টেনচন ল'ব নালাগে আমি লাহে লাহে আৰাম শিকিম ফটাকলে দেখিছ কেনেকৈ অংকবোৰ কৰিছে কেনেকৈ অংকবোৰ কৰিব লাগে দেখিছ এনেকৈ হয় ৰিজনিং এনেকৈ আমি ৰিজনিং শিকিব লাগিব এই লিখি লোৱা ৰিজনিং চোৱা এইটো এটা নাম্বাৰ সিরিজ দিছে 87, 72, 52, 22 22 ৰ পাছত কি পাম 22 ৰ পাছত কি পাম সংখ্যাবিলাক চোৱা চাই মিলি তুমি কোৱাচোন কি পাম
এইটো কৰা আগত আমি কেনেকুৱা কি সিস্টেম ভাবিব লাগিব, এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজৰ পাৰ্থক্য আমি চাব লাগিব, পাৰ্থক্য কি আছে। প্ৰথমে এই সংখ্যাটো পাৰ্থক্য চাম, তেতিয়া এইবোৰ নিজে পাই যাম। 82 আৰু 72 মাজৰ পাৰ্থক্য কি আছে প্ৰথমে কি কৰি চাম। পাৰ্থক্যৰে কি মাইনাছ কৰিবলৈ, পাৰ্থক্যৰে কি কৰিব লাগিব মাইনাছ। 82 পৰা 82 পৰা 10 মাইনাছ কৰিছা, 82 পৰা কিমান মাইনাছ কৰিছে 10 মাইনাছ কৰিলে কিমান হ'ব 72 হ'বনে। 82 পৰা কিমান মাইনাছ কৰিছে 82 পৰা মাইনাছ 10 হলে 72 পোৱা যায়। বুজি পালি নে চাচোন। আৰু 72 আৰু 52 মাজৰ পাৰ্থক্য কি আছে। 72 পৰা কিমান মাইনাছ কৰিছে -20 মাইনাছ কৰিছে, কিমান কৰিছে 72 পৰা -20 কৰিলে 52 পাইছে, কিমান পাইছে 52 পাইছে। তাৰ পাছত 52 পৰা কিমান মাইনাছ কৰিছে 22 পাইছে 30 -30 কিমান কৰিছে -30। 52 পৰা -30 কৰিছে, কিমান পাইছে 22। এতিয়া চোৱা মন কৰ -10 -20 -30 কি পালো -10 -20 -30 একদম এটা সিরিজ টাইপত গৈ আছে। 10 20 30 30ৰ পাছত কি যাব 40 যাব, কিমান যাব 40 যাব। গতিকে 22ৰ পৰা কি বিয়োগ কৰিম -40 বিয়োগ কৰিম, কি বিয়োগ কৰিম -40। তো 22ৰ পৰা -40 বিয়োগ কৰিলে কিমান পাম, এইটো 40 আছে নাই, যদি 22 বিয়োগ কৰিম কিমান পাম 10ৰ পৰা 8 গলে 10ৰ পৰা 2 গলে 8, ইয়াত 3 3 পৰা 2 গলে 1 18 পাম নাই, তো কিমান পাম ইয়াত 18 পাম। -18 পাম, কিমান পাম -18 এনসার। -18 কেলে হল ডাঙৰ সংখ্যা -18 আছে সেইকাৰণে -18 একদম ক্লিয়াৰ। হ্যাঁ দেখিছ বিনোদ কেনেকৈ এইবোৰ অংক, এইবোৰ উপৰি ৰিজনিং বুলি কয়, কি বুলি কয় ৰিজনিং। বুজি পালি নাই চাচোন। প্ৰথম -10 আহিলে -20 -30 -40, এতিয়া -50 যাব আৰু মাইনাছ কৰি থাকিব -50 -60। বুজি পালি নাই নাম্বাৰ সিরিজ সংখ্যা শৃঙ্খলা এনেকুৱা প্ৰবলেম খিনি কৰি গৈ থাকিলে আমাৰ নিজে আহি যাব। আৰু এইবোৰ কৰি নাথাকিলে প্ৰেক্টিছ নকৰিলে মানে এইবোৰ অভ্যাস নকৰিলে পৰীক্ষাত নোৱাৰিবই নোৱাৰি। চিন্তা কৰি থাকিবি কোনটো সংখ্যা কেনেকুৱা আহিলে, সেইকাৰণে আমি বাৰে বাৰে কৰি থাকিব লাগিব। ঠিক আছে লিখি লোৱা। এইটো চোৱা, এইটো এটা প্ৰব্লেম ৰাখিছা। প্ৰথমে আছে কি 36 কি দি আছে 36, তাৰপিছত কি দি আছে 49, তাৰপিছত কি আছে 64। 64 পাছত কি সংখ্যা বহাব লাগে কুৱেশ্যন মাৰ্ক। কেনে কৰিম আমি চিন্তা কৰচোন। 36 49 64 13 plus into the 49 36 কেনে কৰিম, অলপ বুদ্ধি লগা, অলপ মাইণ্ডটো লগা। 36 আছে 49 আছে 64, তাৰ পাছত কি সংখ্যা আহিব। মই আগতে কৈছিলো কি আমাৰ স্কোয়াৰ খিনি 1ৰ পৰা বৰ্গ কি 1ৰ পৰা 30 লৈকে মনত থবলৈ কৈছিলো। এতিয়া বৰ্গ সংখ্যা হয় নাই 36 একটা বর্গ সংখ্যা হয় নাই, 49 একটা বর্গ সংখ্যা হয় নাই, 64 একটা বর্গ সংখ্যা হয় নাই। এইটো চা 36 তার 7 স্কয়ার ইকুয়াল কিমান 36 হয় নাই, সরি 6 স্কয়ার কি হবে, সরি দেই মিস্টেক, ভারী মিস্টেক। 6 স্কয়ার কি হবে 36 হবে। 7 স্কয়ার কি হবে 49 হবে। ঠিক তেনেকুৱা 8 স্কয়ার কি হ'ব 64। চাচোন এটা সিরিজ চাব গৈছে 6 7 8 গৈছে নে 6 7 8, তেনেহলে ইয়াত কি হ'ব 9 হ'ব, ইয়াত কি হ'ব 9 স্কয়ার। বুজি পালি নাই, তো 9 স্কয়ার ভ্যালু কিমান 81। বুজি পালি নাই কত কি মাথা মাৰিব লাগে চাইছো। ইয়াকৈ ৰিজনিং দেখিছ কেনেকৈ এনসাৰ ওলাব লাগে। বুজি পালি নাই? প্ৰথমে আমি সংখ্যাবিলাক চাব লাগে যে কিবা বৰ্গ আছে নেকি। 36 এটা বৰ্গ সংখ্যা হয়, 36 এটা কি সংখ্যা বৰ্গ সংখ্যা। 49 এটা বৰ্গ সংখ্যা,
হয় নাই 64 এটা বৰ্গ সংখ্যা তেনেহ'লে চাচোন 6 7 8 6 স্কোয়ার 7 স্কোয়ার 8 স্কোয়ার 9 স্কোয়ার এইবোৰ গোটেইবোৰ কি সংখ্যা এটা বৰ্গ সংখ্যা আকৌ যদি লিখিবলৈ 10 স্কোয়ার বৰ্গ 100 আহিব তেনেকৈ লিখি গৈ থাকিব লিখি লোৱা এইটো প্ৰব্লেমটো চোৱা কি প্ৰব্লেম আছে 125 125 343, 729 তেনে ইয়াৰ পিছত কি সংখ্যা বহিব প্ৰথম সংখ্যাবোৰ চোৱা সংখ্যাবিলাক চোৱা সংখ্যাবিলাক কি সিস্টেমত আছে 125 343 729 মনত কি ভাব আহিছে তোমালোকৰ বৰ্গত আছে 125 বৰ্গ নহয় এই কিউবত আছে ঘনত আছে কিউব কিউবত আছে কিউবত আছে বুজি পাইছা ঘনত আছে কিউব 125 কাৰ কিউব চাচোন 125 5ত 5 তিনিটা পূৰণ কৰিলে কি পাম 5 কিউব 5 তিনিটা পূৰণ কৰিলে 125 পাম সেইকাৰণে কিউব সংখ্যাবিলাক মনত থব লাগিব লিখাম এইখিনি প্ৰেক্টিছ কৰাম কিউব সংখ্যাখিনি মনত থব লাগিব 5 তিনিটা পূৰণ কৰিলে 125 পাম কি পাম 5 তিনিটা পূৰণ কৰিলে 125 পাম আৰু যদি মই 7 তিনিটা পূৰণ কৰিম তেনেহ'লে কি পাম 343 কি পাম 7 তিনিটা পূৰণ কৰিলে কি পাম 343 পাম 7 তিনিটা পূৰণ কৰিলে কি পাম 343 ঠিক আছে তাৰ পাছত 9 যদি তিনিটা পূৰণ কৰিম 9 তিনিটা পূৰণ কৰিলে কি পাম 729 কি পাম 729 5 তিনিটা পূৰণ কৰিলে 125 7 তিনিটা পূৰণ কৰিলে 343 9 তিনিটা পূৰণ কৰিলে 729 এতিয়া চোৱাচোন প্ৰথম আহিলে 5 এইপিনে চোৱা প্ৰথম আহিলে 5 তাৰ পাছত 7 তাৰ পাছত 9 5 7 9 তেনে ইয়াত আমি কি সংখ্যা কিউব কৰিব লাগিব 11 কেলে কৰিব লাগিব এইটো এটা কি সংখ্যা অযুগ্ম সংখ্যা 7 এটা অযুগ্ম 9 এটা অযুগ্ম তো 9 ৰ পাছৰ অযুগ্ম সংখ্যাটো কি হ'ব 11 গুড ভেরি গুড আনসার 11 যদি মই 3টা পূৰণ কৰিম তেতিয়া কিমান পাম পূৰণ কৰ সেইকাৰণে এইবিলাক মনত থব লাগিব এইখিনি হ্যাঁ নহয় 1331 হ'ব 1331 11 যদি 3টা পূৰণ কৰিম কি পাম 1331 বুজি পালি নাই 1003 এইবোৰ মনত থব লাগিব 11 3টা পূৰণ কৰিলে কিমান হ'ব 1331 কিমান হ'ব 1331 9 3টা পূৰণ কৰিলে 729 7 3টা পূৰণ কৰিলে 343 5 3টা পূৰণ কৰিলে 125 এই মানখিনি আমি কি মনত থব লাগিব বুজি পালি নাই এই মানখিনি পুৰা একদম মনত নহয় একদম উঠত মানুহৰ উঠত থব লাগিব মানখিনি পুৰা ক্লিয়াৰ একদম আৰামকে বুজি চেষ্টা কৰিম এইখিনি কৰি থাকিবি তেতিয়া লাহে লাহে আহি যাব আকৌ ৰিভাইজ কৰিম তেতিয়া লাহে লাহে মানে আহি যাব ৰিজনিং কৰা ইমান টানো নহয় কিন্তু যাকে আমি সময় দিম সেই সময়টোৱে হয় যাক আমি সময় দিম সিয়ে নিজৰ হৈ যায় বুলি কৈতে কথা তেনে আমি ৰিজনিং আমি সময় দিম মেথছত সময় দিম সিও নিজৰ হ'ব গতিকে এইটো লিখি লোৱা এতিয়া এইটো হিচাপ 20 প্ৰথমে কি আছে 20 তাৰপিছত 24 তাৰপিছত 33 তাৰপিছত 49 49 ৰ পাছত আমি কি সংখ্যা লিখিম সুধিছে আমাক 49 के बाद में क्या संख्या लिखना चाहिए पहले दी है 20 24 33 49 उसके बाद क्या आएगा কেনে কৰিম 20 টো কোনো বৰ্গ সংখ্যাই নহয় ক'ব গ'লে 24 টো নহয় হয় নহয় বৰ্গ কি সংখ্যাও অহা নাই গতিকে আমি একো যদি নাপাম তেনে ইয়াৰ মাজত কি চাম পাৰ্থক্য চাব লাগিব 20 আৰু 24 ৰ মাজত কি চাব লাগিব পাৰ্থক্য চাব লাগিব ডিফাৰেন্স চাব লাগিব চাচোন 20 আৰু 24 ৰ মাজত ডিফাৰেন্স কি আছে 4 আছে নাই আমি 20 ৰ লগত কি প্লাস কৰিলে প্লাস 4 যোগ কৰিছো 20 আৰু 4 যোগ কৰি 24 পালো নাই
তাত হৈ 24 আৰু 33 চাব লাগিব কি চাব লাগিব এই দুটা সংখ্যা 24 আৰু 33 লগত আমি কি 24 লগত কি যোগ কৰিছে যে 33 পাইছে 9 9 4 3 9 4 3 9 4 13 13 3 2 3 33 হয় নাই প্লাস কি 9 24 লগত 9 যোগ কৰিছে 33 পাইছে তাৰপিছত 33 লগত কি যোগ কৰিছে তো 49 পাইছে ক বাট 49 পৰা 33 মাইনাস কৰি দে তোমালোকে খেলিমেলি হৈছে এনেকৈ লিখি লবি 49 পৰা 33 মাইনাস কৰি দিব 9 পৰা 3 গলে 6 4 পৰা 3 গলে কিমান 16 33 লগত প্লাস 16 হৈছে কিমান প্লাস 16 যোগ কৰিছে কিমান পাইছে 49 ইয়াৰ পাছত কি দিব লাগিব কি দিব লাগিব ক কি দিবি তাৰপিছত 4 9 16 কোনো এইটো 4 এটা কি যুগ্ম সংখ্যা হয় 9 এটা অযুগ্ম আহি গ'ল এইটো এটা যুগ্ম আহি গ'ল মিলাব নোৱাৰি হয় নাই কোনো মৌলিক সংখ্যাৰ কথা এইটো মিলাব নোৱাৰি পাৰি জানো নোৱাৰি তেতিয়াহ'লে ইয়াৰ পৰা আমি মিলাব নোৱাৰিম চাচোন আৰু এটা সিরিজ এই চা প্রথম সিরিজ পালো প্রথম ডিফারেন্স পালো আকৌ সেকেন্ড ডিফারেন্স চাব লাগিব চা 4 এটা কি সংখ্যা হয় আর 9 এটা কি সংখ্যা 16 এটা কি সংখ্যা হ্যাঁ 4 এটা বর্গ সংখ্যা হয় স্যার 2 স্কোয়ার মানে 4 হয় না 3 স্কোয়ার মানে 9 4 স্কোয়ার মানে কি 16 বুঝি পারি না 2 স্কোয়ার 3 স্কোয়ার 4 মানে 2 3 4 কেনেকৈ কৈছে 2 3 4 ইয়াৰ পাছত 4 ৰ কি আহিব 5 আহিব কি আহিব 5 তো 5 স্কোয়ার কি মান 25 কি মান হ'ব 25 বুঝি পারি নাই এতিয়া 49 আৰু 25 যোগ কৰিলে যিটো পাম এইটো ইয়াত হ'ব এটা কি বহাম 49 প্লাস 25 9 4 9 5 14 14 4 ওলাই 4 2 6 6 7 কিমান পালো 74 ইয়াত হ'ব 74 দেখিছ ৰিজনিংৰ কেনেকুৱা হে কেনে কৰিব লাগে এইবোৰ আমি কৰি থাকিব লাগে প্ৰেক্টিস অভ্যাস বুজি পালি না এইটো ক প্ৰথম আমি চালো ইয়াৰ পাৰ্থক্য ওলালো পাৰ্থক্য ওলাই কিনে ইয়াৰ সংখ্যাটা আমি ওলাব পৰা নাই তাৰপিছত চালো এই সংখ্যাবিলাক এবাৰ চালো কি সিস্টেমত আছে এই সংখ্যাৰ বৰ্গত আছে ইউ বৰ্গত আছে ইউ বৰ্গত আছে নে তো ইয়াৰ বৰ্গ মূল কিমান 2 হয় 2 স্কয়ার 9 ৰ বৰ্গ মূল কিমান হয় নে 16 ৰ 4 কাৰণ 2 3 4 2 ৰ ওপৰত বৰ্গ দিলো তাৰপিছত 3 ৰ ওপৰত স্কয়ার দিলো 4 ৰ ওপৰত স্কয়ার দিলো তেতিয়া 5 ৰ ওপৰত স্কয়ার দিলো তেতিয়া 5 স্কয়ার 25 মানে 49 plus 25 equal 74 ইয়াৰ পাছত কি সংখ্যা পালো 74 বুজি পালি নাই লিখি দাও 74 এইটো চোৱা এতিয়া 35 48 63 80 তাৰ পাছত কি সংখ্যা বহিব এই বক্সত কি সংখ্যা লিখিব লাগিব প্ৰথম দি আছে 35 এটো কেনে কৰিম অলপ চিন্তা কৰচোন 35 48 63 80 কেনে কৰিম ডিফারেন্ট ওলাম ঠিক আছে বাৰু 35 ৰ পৰা কি যোগ কৰিছে 48 পাইছ ক কৈ কৈছে ডিফারেন্স কচোন কি যোগ কৰিছে পাইছ 48 ৰ পৰা 35 যোগ কৰি দিম 8 ৰ পৰা 5 গলে 3 4 13 কিমান যোগ কৰিছে 13 প্লাস 13 ইয়াৰ মাজে ডিফারেন্স কি 63 और 48 में डिफरेंस क्या 63 प्लस माइनस 48 13 प्राण को 5 5 और 5 निकले 15 हो किमान प्लस 15 13 15 यार मतलब কি আছে সা 80 पर 63 কি আছে 80 पर কি আছে 63 10 पर 3 করে 7
18 পৰা 27 এদিক কত হ'ব প্লাস 27 আছে এই মিলিছে জানো নাই মিলা নহয় 13 আহি গ'ল 15 আহি গ'ল 27 আহি গ'ল আৰু ইয়াত কি কৰিব পাৰিম ইয়াৰ মাজত ডিফাৰেন্স কিমান হ'ল 2 হ'ল ইয়াৰ মাজত ডিফাৰেন্স কিমান হ'ব চাচোন বহুত হৈ যাব হ'বনে 5 হৈ যাব তুমি 20 ইপিনে 7 12 হৈ যাব মিলিছে জানো নাই মিলা মিলিছে জানো গতিকে আমাৰ এইটো প্ৰসেস ভুল হৈছে তুমি যেটো সিস্টেম ডিফারেন্স ওলালে আমি ইয়াৰ আনসার নাপাম ডিফারেন্স ওলালে ইয়াৰ আনসার আমি নাপাম এতিয়া আৰু কি সিস্টেমত কৰিব লাগিব ডিফারেন্স পাৰ্থক্য যদি চাম ইয়াৰ আমি উলিয়াব নোৱাৰিম একটা কথা মন কৰচোন চাবি দেই 35 আছে কি আছে 35 যদি মই যদি 6 স্কয়ার মাইনাস 1 চা 6 স্কয়ার মানে কিমান 36 36 এর পর এক গলে কিমান 35 হয় জানে 35 ইয়াত কিমান দিম 7 স্কয়ার 49 ইয়াৰ পৰা মাইনাস এটা দিম কিমান হ'ব 48 হয় মিলিছে নে 6 7 তাহলে 8 আহিব কিমান আহিব 8 স্কয়ার 8 স্কয়ার 64 হয় না ইয়াৰ পৰা এক মাইনাস কৰি দিম তেতিয়া কিমান পাম 63 কিমান পালো 63 ঠিক তেনেকুৱা 8 আছে 9 স্কয়ার মাইনাস 1 9 স্কয়ার কিমান 81 পৰা 1 বিক কৰিলে কিমান পালো 80 পালো ঠিক তেনেকুৱা ইয়াত দিম আমি 10 স্কয়ার মাইনাস 1 কিমান হ'ব 10 স্কয়ার 100 পৰা 1 গুচি গ'ল কিমান হ'ব 99 বুঝি পালি না হ্যাঁ দেখিছ কেনেকুৱা অংক দিছে দুজনী এইবোৰ যদি আমি প্ৰেক্টিস নকৰিম পাৰিম পৰীক্ষা কিয় নোৱাৰিম হ্যাঁ প্ৰথমে পাৰ্থক্য দি চালো নোৱাৰিলো হয় নাই এনেকুৱা সিস্টেম নোৱাৰিলো লাষ্টত বুলাইলো এতিয়া মিলি কনসা 6 স্কয়ার 7 স্কয়ার 8 স্কয়ার 9 স্কয়ার মানে 6 স্কয়ার minus 1 7 স্কয়ার minus 1 8 স্কয়ার minus 1 9 স্কয়ার minus 1 লাষ্টত গৈ আমি কি লিখি দিলো 10 স্কয়ার minus 1 10 স্কয়ার ইকুয়াল 100 100 ৰ পৰা minus 1 গলে 99 একদম ক্লিয়ার হ্যাঁ একদম कोई ডাউট নাই হয় না একদম মামলা আমি আরামকে বুঝি কি বুঝি মামলা আরামকে বুঝি গৈ থাকি ঠিক আছে এতিয়া চাচোন এই সংখ্যাৰ চা 124 342 728 কি দি আছে 124 342 728 যা কেনে কৰি হ্যাঁ যা কেনে কৰি চা ই একে ইৰো কিউব টাইপৰ যাব কিহত যাব কিউব চা ইয়াৰ ডিফারেন্স আমি উলিয়াম ইয়াকো কৰিব নোৱাৰিম পাৰ্থক্য যদি উলিয়াম এই দুটো সংখ্যাৰ আগত উলিয়াব নোৱাৰিম এটা চাচোন 5 3টা পূৰণ কৰিলে কিমান পাম 125 পাম নাই তো -1 এটা কৰি দিলি 125 ৰ পৰা 1 গলে 124 একদম ক্লিয়ার মামলা একদম লাহে লাহে বুঝি পালি নাই তো 7 3টা পূৰণ কৰিলে কিমান পাম 343 পাম কিমান পাম 343 পৰা যদি -1 একটা কৰি দিলো তেতিয়া কিমান হ'ল 342 কিমান হ'ল 342 বুঝি পালি নাই এটা যদি 9 একটা পূরণ 9 যদি 3টা পূরণ করে দিই 9 কিউব ইকুয়াল কিমান 9 কিউব ইকুয়াল 729 9 কিউব ইকুয়াল কিমান 729 তো 729 ৰ পৰা -1 কৰি দিলি তেতিয়া পালো 728 কিমান পালো 728 চাচোন সিরিজ বিলাক প্ৰথমে পালো 5 7 তারপর কি পালো 9 চাচোন 5 এটা কি সংখ্যা হয় 7 এটা কি সংখ্যা 9 এটা কি সংখ্যা চা সব অড নাম্বার কি নাম্বার 5 এটা হল অড নাম্বার 7 এটা হল অড নাম্বার 9 এটা হল অড নাম্বার তাহলে 9 এর পাছত অড নাম্বার কি পাম 11 পাম কি পাম 11 পাম বুঝি পাইছ না তো 11 কিউব এটা -1 কৰিব লাগিব বুঝি পালি নাই 11 কিউব -1 একদম পুরা ক্লিয়ার মামলা একদম লাহে লাহে বুঝিব লাগিব পুরা ক্লিয়ার আছে হয় না তো 11 কিউ কিমান হবে 11 কিউ 133 মনত হ'ব লাগিব হয় না -1
কিমান হ'ল 1330 কিমান পাম ভেলু 1330 একদম মামলা তামাম কৰিব লাগিব লাহে লাহে বুজিবলৈ চেষ্টা কৰিব লাগিব বুজি পালি হে তো এইখিনি সিস্টেম এইবিলাকে কৰি ৰিজনিং আমি এটা নাম্বাৰ সিরিজ পঢ়ি আছো লাহে 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 আমি কৰি গৈ থাকিম গোটেইখিনি আমাৰ কনসেপ্ট আহি যাব নাম্বাৰ সিরিজ প্ৰথম অলপ টান লাগিব লাহে লাহে অলপ মানে কোনটো কেনেকৈ কৰিম একো আমি বুজি পোৱা নাই কিন্তু লাহে লাহে সিরিজ মামলা আমি পুৰা সলভ কৰি গৈ থাকিম ধুনীয়াকৈ আমাৰ এনসাৰ ওলাই গৈ থাকিব গতিকে আমি শিকিম কি প্ৰথমে 1 ৰ পৰা 30 লৈকে স্কোয়াৰ বিলাক কি লিখিম স্কোয়াৰ 1 ৰ পৰা 30 লৈকে কিউ শিকিব লাগিব একদম ঘৰত লিখি ল'ম এইখিনি লিখি সদায় মুখস্থ কৰিব লাগিব যেনেকৈ 11 তিনিটা পূৰণ কৰিলে 1331 ফাটাকলে ক'ব লাগিব 11 তিনিটা পূৰণ কৰিলে 1331 9 তিনিটা পূৰণ কৰিলে 729 ফাটাকলে ক'ব লাগিব 7 তিনিটা পূৰণ কৰিলে 343 ফাটাকলে 5 তিনিটা পূৰণ কৰিলে 125 ফাটাকলে এনেকা কিউব স্কোয়ার এগুলো আমি পুরা একদম কমপ্লিট আমার মগজত উঠত থব লাগিব ঠিক আছে এখন ডেইলি বাই ডেইলি আমি পঢ়িম মনত থম লাহে 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 আমাৰ আহি যাব একটু চিন্তা কৰিব নালাগে ধৈৰ্য ধৰ আৰু মেহনত কৰি আমি গৈ থাকিম ঠিক আছে তো আজিলৈ ক্লাস আমি এৰিছো ইমানতে হ্যাঁ সকলোৱে আৰু মোৰ ক্লাসটো চালে লাইক আৰু কমেন্ট কৰিবা যদি ভাল লাগে কমেন্ট কৰি জনাবা আৰু পাৰিলে শেয়াৰ কৰিবা জয় হিন্দ জয় ভাৰত